এগৰাকী শিক্ষিত যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনী আপোনালোকক দেখুৱাম। এই মটৰচাইকেলখনত প্ৰায় 50 কেজি ওজনৰ এটা বেগ লৈ তেওঁ পুৱাই নিজৰ কৰ্তব্যলৈ তেওঁ ওলাই আহে আৰু বিয়লি তেওঁ ঘৰলৈ উলটি যায়। আৰু এই যুৱতীগৰাকী হৈছে জামগুৰিহাটৰ পাচি গাঁৱৰ লিজা ভূঞা। আৰু আমি লিজাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে হেলমেটটো অকণমান খুলি দিলে ভাল হয়। হয়, এইগৰাকী সাহসী যুৱতী হৈছে লিজা ভূঞা। জানিব বিচাৰিম লিজাৰ পঢ়া শুনা কেনেকুৱা আছে? মোৰ আপোনাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ। ডিগ্ৰী কমপ্লিট কৰাৰ পাছত জবৰ কাৰণে এপ্লাই কৰিছিলোঁ, বাট সফল হ'ব নোৱাৰিলোঁ কাৰণে ভাবিলোঁ ঘৰত থকাতকৈ এইটো কামকে কৰি পেলাই নিজৰ খৰচাটো উলিয়াব পাৰিম, সেইকাৰণে এইটো কাম ল'লোঁ কৰিবলৈ। কেনেকুৱা মানে স্নাতক ডিগ্ৰী কি পজিশ্যন পোৱা? ফাৰ্ষ্ট ক্লাছ পাইছিলোঁ। মোৰ পাছ কোৰ্চ আছিলে, মেজৰ নাছিলে। হয়, যে বেলেগ চাকৰিৰ কাৰণেও এপ্লাই কৰা হৈছে? হয়, কৰিছিলোঁ, কিন্তু সফল হোৱা নাছিলোঁ। আৰু ধৰক এটাতে লাগি থাকিলেতো নহ'ব, আৰু ঘৰত থকাতকৈ ভাবিলোঁ নিজৰ সময়ো পাৰ কৰিব পাৰিম, আৰু সেইটো কাৰণে এইটো কাম কৰিলোঁ। সাধাৰণতে দেখা যায় যে যুৱতীয়ে এই তুমি যিটো আপুনি যিটো কৰ্ম কৰিছে এই যুৱতীসকল আগবাঢ়ি নাহে, যুৱকসকলে কৰা দেখা যায়। কেনেকৈ মনলৈ আহিল যে মই এই কামটো কৰোঁ? মানে মই ভাবিছিলোঁ প্ৰথমে দাদা সোমাইছিলে সেইটো কামত, তাৰপিছত দাদাক ক'লোঁ, দাদা তোৰ লগত এনেকৈ কৰিব পাৰিম নেকি? মোৰ চখ আছিলে বাইক চলোৱাত। তেতিয়া সি ক'লে পাৰিবি। তাৰপাছত মই ঘৰত সুধিলোঁ। তাৰপাছত মই ঘৰত সোধাৰ পাছত ক'লে জানো যদি পাৰ কৰ, যদি নোৱাৰ নালাগে কৰিব। তেতিয়া মই ভাবিলোঁ পাৰিম মই কৰিব, কিয়নো নোৱাৰিম। সেইটো কাৰণে মই কৰিবলৈ কৰিলোঁ। মই আপোনাৰ লাষ্ট 3 years হৈ গ'ল। হয়, ফ্লিপকাৰ্টতে আছিলোঁ। তেতিয়া প্ৰথম যেতিয়া আৰম্ভ কৰা হৈছিল তেতিয়া মটৰচাইকেল নিজৰ আছিল? প্ৰথমে সেইখন ঘৰৰ পৰা দিছিলে, ঘৰৰ পৰা দিয়াৰ পাছত সেইখন চলাই মানে আমনি লাগিল, সেইটো কাৰণে এইখন নিজে কিনিলোঁ চেঞ্জ কৰি। হয়, কিমান দিন হ'ল এইখন? অক্টোবৰত 1 year হ'ব। যে এই কি কয় ঘৰৰ মানুহেতো ছাপোৰ্ট দিছে, বাহিৰৰ মানুহে কি কয় যে সাধাৰণতে যিহেতু এইটো ল'ৰাই কৰা কাম আপুনি কৰি আছে? বাহিৰা মানুহেতো বিশেষকৈ তেনেকৈ একো নকয়, কিন্তু 2-1ৰ মুখত শুনিবলৈ পাওঁ যে তাই এইটো কামটো কিয় কৰিব লাগে, কিহৰ অভাৱ আছিলে। তাৰপিছত ধৰক এতিয়া বাহিৰা মানুহৰ কথা শুনিলেতো নহ'ব, কিন্তু বেছিভাগ সংখ্যক মানুহেই কয় যে তুমি ভাল কাম কৰি আছা, কৰা আৰু আগুৱাই যোৱা। তেনেকৈ ছাপোৰ্ট পাওঁ বাৰু। আৰু ধৰক এতিয়া বেলেগ পিছপৰা মানুহখিনিয়ে যদি তেনেকৈ যদি কৈ দিয়ে, সেইখিনি মানুহৰ কথা ভাবি থাকিলেতো নহ'ব। মানুহে কি কয় সেইটোৰ লগত মোৰ একো মেটাৰ নকৰে, বাট মই নিজে যি ভাল পাওঁ সেইটোৱে কৰি চাওঁ। এনে জীৱনৰ লক্ষ্য কি আছিলে? মোৰ এজন আৰক্ষী অফিচাৰ হোৱাৰ আছিলে। হয়, এতিয়াও প্ৰচেষ্টা চলাই থকা? অলপ চলাইছোঁ বাৰু, বাট মানে এটাই প্ৰব্লেম হৈছে ৰানিং কৰিব নোৱাৰোঁ মই বেছি। হয়, কিন্তু এইটো কামকে কৰি থাকিম বুলিতো চাগৈ ভবা নাই? চাওঁচোন কিমান দিনলৈকে কৰিব পাৰোঁ, যদি মানে যিমান দিন কৰিব পাৰোঁ আৰু তো কৰিতো থাকিম। হয়, চাই লওঁ কি হয়। এনে ঘৰত কোন কোন আছে? মা, দেউতা, বৰ্তা আৰু মই। হয়, পুৱা কেইটা বজাত ঘৰৰ পৰা ওলাই হয়? ঘৰৰ পৰা 6:30, 7টাত তেনেকুৱাত ওলাই আহোঁ। 3:30, 4টা তেনেকুৱাত। ভাল লাগিছে আপুনি ধৰক এনে এটা কামত জড়িত হৈ আছে। আপোনাক দেখি কোনোবা ছোৱালী বা মহিলাই আগবাঢ়ি এই কাম কৰাৰ কথা কৈছে নেকি? লগৰ 2জন মানে কৈছিলে, কিন্তু সিহঁতক ঘৰৰ পৰা নিদিয়ে কৰিবলৈ, নালাগে কৰিব, তহঁতে ঘৰতে থাক, ইমান কষ্ট হয়, তেনেকৈ কৈছিলে সিহঁতক ঘৰৰ পৰা। কিবা অসুবিধা পোৱা হৈছে নেকি? অসুবিধা একো নাপাওঁ, মাত্ৰ আপোনাৰ বৰষুণ দিলেহে অকণমান দিগদাৰ হৈ যায়। ধৰক পাৰ্চেলখিনি ভিজিব বা কাষ্টমাৰে বেয়া পাব বা পাৰ্চেলটো ভিজিলে, সেইটোৰ কাৰণে অলপ মানে কষ্ট হয় আৰু বৰষুণত। নিজৰ খৰচাটো ওলাই থাকে? হয়, ঘৰত সহায় কৰা, তাৰপিছতে বাইকখনৰ কিস্তি দিব পাৰোঁ, তেনেকৈ ঘূৰা ফুৰা সেইখিনি কৰিবলৈতো ধুনীয়াকৈ হৈয়ে যায়। সেয়াই। বাইক চলাই ভাল লাগে? হয়, ভাল লাগে। এয়া লিজা ভূঞা, আপোনালোকে গম পাইছে যে লিজা ভূঞা ইতিমধ্যে এই যিটো কাম, তেওঁ আচলতে ডেলিভাৰী গাৰ্ল, ফ্লিপকাৰ্টৰ ডেলিভাৰী গাৰ্ল, তেওঁ এই কামটো কৰি থকা আজি প্ৰায় 3 বছৰ হ'ল। আৰু তেওঁ এই কামটো কৰি আছে, আৰু তেওঁ পুৱাই ঘৰৰ পৰা ওলাই আহে, আৰু এইদৰে আচলতে পিঠিত এটা প্ৰকাণ্ড বেগ লৈ তেওঁ বিভিন্ন ঠাইত, জামুগুৰিহাটৰ বিভিন্ন ঠাইত তেওঁ ঘূৰি ফুৰে। আৰু তেওঁ যিসকল লোকে ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়ে তেওঁলোকৰ যিসমূহ সামগ্ৰী ঘৰতে তেওঁ দি যায়। যে কোন অঞ্চলতে এই সামগ্ৰী বিতৰণ?
মই কুচুনতলাৰ আপোনাৰ এৰী ফাৰ্মখনৰ পৰা বুলি আৰম্ভ কৰি ইফালে কলবস্তি সদায় পৰালৈকে নাশংকৰ জামুগুৰিত নাযাওঁ মোৰ লাইনটো নাশংকৰহে পৰে সেইটো কাৰণে হয় এই অঞ্চলৰ মানুহে চিনি পায় চবেই চিনি পায় হয় বিশেষতে নামটো ক'লে ঘপককৈ চিনি নাপায় কিন্তু যদি কয় যে ফ্লিপকাৰ্টৰ পাৰ্চেল দিয়া ছোৱালীজনী তেতিয়া পুটুককৈ চিনি পায় মানুহে আৰু এনেই ধৰক বিভিন্ন আবেদন কৰা বুলি কোৱা হৈছে যে চাকৰিৰ কাৰণে কৰা হৈছে এতিয়ালৈকে লাভ কৰা নাই যে কিবা চৰকাৰৰ প্ৰতি কিবা আহ্বান আছে নেকি মুখ্যমন্ত্ৰীক কিবা ক'ব নেকি নাই তেনেকুৱাতো ক'বলগীয়া একো নাই ধৰক নিজৰ কষ্টটো নিজে কৰিব লাগিব সফল হওঁ নহওঁ সেইটো পিছৰ কথা ধৰক তেনেকুৱাতো চৰকাৰক ক'বলগীয়া একো নাইকিয়া নিজৰ কাম নিজে কৰিব হয় হয় এগৰাকী আচলতে সাহসী যুৱতী বুলি ক'ব লাগিব তেওঁ কোনো চৰকাৰৰ পৰাও আচলতে কোনো ধৰণৰ তেওঁ অনুগ্ৰহ তেওঁ বিচৰা নাই তেওঁ কৈছে যে নিজৰ কাম নিজেই কৰি যাব লাগিব আৰু নিজৰ আচলতে তেওঁৰ মেধা বা তেওঁ যদি শক্তিৰ বলত বা তেওঁৰ পাৰদৰ্শিতাৰ বলত যদি তেওঁ কিবা লাভ কৰে চাকৰি লাভ কৰে তেতিয়াহ'লে তেওঁ সেই চাকৰি তেওঁ কৰিবলৈ ইচ্ছুক আছে কিন্তু যেতিয়ালৈকে তেওঁ চাকৰি লাভ নকৰে তেতিয়ালৈকে তেওঁ সময়বিলাক এনেই অতিবাহিত নকৰি এইদৰে আচলতে কামত নিয়োজিত হৈছে নহয় জানো হয় অনুগ্ৰহ নালাগে বৰ্তমান চাওঁ কিমান কৰিব পাৰোঁ কি কথা তাৰপাছত দেখা যাব আৰু কি হয় আৰু নাৰীসকলৰ প্ৰতি কিবা আহ্বান আছে নেকি যুৱতীসকলৰ প্ৰতি যিসকলে পুৰুষেহে কিছুমান কাম কৰিব পাৰে বুলি ভাবে সেইসকলক ক'বলৈ বিচাৰোঁ যে আজিকালি সমাজখনত পুৰুষ মহিলা কোনো পাৰ্থক্য ভেদ নাথাকে পুৰুষ এজনে কৰিব পৰা কামো মহিলাগৰাকীয়ে কৰিব পাৰে খালি অলপ কষ্ট হয় মহিলাৰ কাৰণে কিন্তু যদি পাৰোঁ বুলি ভাবে তেওঁ যদি মনত যদি সাহস থাকে যে মই এই কামটো কৰিব পাৰিম তেতিয়াহ'লে নিশ্চয় পাৰিব কৰিবলৈ আমাৰো যথেষ্ট আচলতে শুভকামনা থাকিল লিজাৰ প্ৰতি তেখেতে আগুৱাই যাওক তেখেতে যি কৰ্ম কৰি আছে সেয়া তেওঁ ভালদৰে কৰি যাওক আৰু ভৱিষ্যত তেওঁ যাতে উজ্জ্বল হয় সেই কামনা আমি কৰিছোঁ আৰু পুনৰবাৰ আপোনালোকক জনাইছোঁ এইগৰাকী হৈছে সাহসী যুৱতী শিক্ষিতা যুৱতী লিজা আৰু লিজাই সাধাৰণতে পুৰুষে কৰা যি আচলতে ডেলিভাৰী বয় কাম তেওঁ এই আজি 3 বছৰ ধৰি এই কাম কৰি আছে আৰু তেওঁ ভালদৰে এই কাম কৰি থকা বুলি কৈছে আৰু কোনো ধৰণৰ অসুবিধাৰ তেওঁ সন্মুখীন হোৱা নাই বুলি কৈছে কেৱল যে পুৰুষেই এই কাম কৰিব পাৰে তেনে নহয় মহিলাও যে এই কাম কৰিবলৈ আগবাঢ়ি আহিব পাৰে লিজা তাৰ এক উদাহৰণ আৰু লিজায়ো সকলোকে আহ্বান জনাইছে নাৰীসকলক আহ্বান জনাইছে যুৱতীসকলক আহ্বান জনাইছে যাতে তেওঁলোকে এনেধৰণৰ কাম কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহে কোনো ধৰণৰ যাতে লাজ নকৰে তাৰ বাবেও তেওঁ আহ্বান জনাইছে পুনৰ আমি লিজাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ